মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকক প্ৰশ্ন আনসাৰ দিম নৱমমান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ যিটো প্ৰথম অধ্যায় ভাৰতৰ ৰাজনৈতিক দল। আগৰ ইতিহাস আৰু ভূগোলৰ আটাইবোৰ অধ্যায় তোমালোকৰ লগত আগতে আলোচনা কৰিছোঁ, কুৱেশ্যন আনসাৰখিনিও দি দিছোঁ। আজি তোমালোকক এই ৰাজনীতি বিজ্ঞান যিখন প্ৰথম খণ্ড তাৰে প্ৰথমটো অধ্যায়ৰ আটাইবোৰ বিষয়ৰ কুৱেশ্যন আনসাৰ মই দি দিম, গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। চোৱা, এইটো হৈছে প্ৰথম পেজ, এইটো হৈছে আমাৰ প্ৰথম অধ্যায় ভাৰতৰ ৰাজনৈতিক দল। ইয়াতে মূল আলোচ্য বিষয়সমূহ দিয়া আছে, ইয়াতে দিয়া আছে চোৱা ৰাজনৈতিক দলৰ ধাৰণা। গতিকে এইখিনি তোমালোকে গোটেইখিনি নিজে নিজে পঢ়িবা, পঢ়ি কেনে যিখিনি MCQ আহিব পাৰে তলত যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবা সেইখিনি চিন দি থবা। চোৱা, মই ওচৰ চুবুৰীয়াৰ পৰা কিতাপখন আনিছোঁ কাৰণে পেজ ওপৰতো নাই, ভিতৰত কিবা কানি আঁকা আছে। যি কি নহওক মই তোমালোকক প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনিহে দিম, পাঠটো পঢ়ি নিদিওঁ। তোমালোকে ধুনীয়াকৈ পাঠটো পঢ়িবা। ইয়াতে চোৱা দিছে ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান, বৰ ইম্পৰ্টেণ্ট, গোটেইখিনি পঢ়িবা। পঢ়ি কিনে অলপমান ছুটিকৈ লিখিলে হৈ যাব। তাৰে পিছত ইয়াতে দিছে মৰ্চা চৰকাৰ। এইটো পেজত চোৱা আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইখিনি যে মূল কথা, এই মূল কথাখিনি তোমালোকে চাবা। চোৱা, এখন সুস্থ সবল গণতান্ত্ৰিক দেশ গঢ়ি দিয়াত ৰাজনৈতিক দলৰ গুৰুত্ব ভূমিকা আছে। ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াতে যিখিনি দিয়া আছে DMK, এইখিনি গোটেইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা। ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহি থকা দেখা যায়। ইয়াতে মূল কথা অলপ কমকৈ দিয়া আছে এইটো লেচনত, কিন্তু বেলেগ যিখন ইতিহাস ভূগোলত বহুতখিনি দিয়া আছে পাঠৰ মাজত থকা যিখিনি ইম্পৰ্টেণ্ট কথা গোটেইখিনি। চোৱা, ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হয় 1977 চনত, মনত ৰাখিবা। ইয়াতে চোৱা প্ৰশ্নাৱলী অনুশীলনীত যিখিনি 1 নম্বৰত যিখিনি আছে, ইয়াতে 1 নম্বৰ 2 নম্বৰ বুলি দিয়া নাই, ডাইৰেক্ট দিছে চমু প্ৰশ্ন উত্তৰ। ইয়াতে 1ৰ পৰা 10লৈ এইখিনি বৰ শ্বৰ্ট কুৱেশ্যন। ইয়াৰে ইম্পৰ্টেণ্ট 7 নম্বৰ বৰ ইম্পৰ্টেণ্ট। তাৰে পিছৰ ইম্পৰ্টেণ্টটো হৈছে আমাৰ 3 নম্বৰটো, যিটো ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। আৰু ইয়াতে আছে 9 নম্বৰটো, কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল। তাৰপিছত 2 নম্বৰৰ পৰা চোৱা চমুত উত্তৰ দিয়া। ইয়াৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে আমাৰ 3 নম্বৰ কুৱেশ্যনটো, সেইটো বৰ ইম্পৰ্টেণ্ট, মনত ৰাখিবা। তাৰে পিছত আমাৰ দীঘল প্ৰশ্নৰ ভিতৰত আছে, চোৱা মই চাই দিছোঁ, 3 নম্বৰটো ইম্পৰ্টেণ্ট, 5 নম্বৰটো বৰ ইম্পৰ্টেণ্ট, 6 নম্বৰটো ইম্পৰ্টেণ্ট। গতিকে তোমালোকে প্ৰশ্ন আহিলে এইখিনিৰ পৰাই আহিব, কিন্তু তোমালোকে এইখিনি পঢ়িলেই নহ'ব। চোৱা, নৱম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ বিষয় সমাজ বিজ্ঞান, অধ্যায় 1, যিখন ৰাজনীতি বিজ্ঞানৰ হয়, পাঠ্যক্ৰম সেৱা। গতিকে চোৱা, ভাৰতৰ ৰাজনৈতিক দল অনুশীলনী প্ৰশ্নোত্তৰ অতি চমু প্ৰশ্ন 1 নম্বৰটোত চোৱা। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম, এইটো হৈছে চীন, মনত ৰাখিবা। তাৰে পিছৰটো, আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? দ্বিদলীয় ব্যৱস্থা। আমেৰিকাত যিটো যুক্ত ব্যৱস্থা আছে, যুক্তৰাষ্ট্ৰত যিটো দলীয় ব্যৱস্থা আছে, সেইটো হৈছে দ্বিদলীয় ব্যৱস্থা। তাৰে পিছৰটো হৈছে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য, ইম্পৰ্টেণ্ট কুৱেশ্যন। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন আৰু 2 নম্বৰটো হৈছে নীতি, আদৰ্শ আৰু আঁচনি। তো 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰে। 5 নম্বৰ প্ৰশ্নটো, অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা, এইটো বৰ ইম্পৰ্টেণ্ট, অসম গণ পৰিষদ, AGP যিটো কয় আমি, অসম গণ পৰিষদ। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটোৰ নাম কি? এইটো হৈছে ঝাৰখণ্ড মৰ্চা দল, মনত ৰাখিবা। UPAৰ সম্পূৰ্ণ অৰ্থ কি? এইটো পৰীক্ষাত আহিব, মনত ৰাখিবা যে সংযুক্ত প্ৰগতিশীল মৰ্চা, এইটো ইংলিছত অসমীয়াত দুয়োটাই তোমালোকে লিখিবা, দুয়োটাই তোমালোকে মনত ৰখাটো অতি দৰকাৰ। ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স, এইটো দুয়োটা মনত ৰাখিবা। তাৰপিছতো চোৱা, ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতীয় জাতীয় কংগ্ৰেছ। তাৰে পিছৰটো চোৱা, কাৰ নেতৃত্বত দি ইণ্ডিয়ান
এছ'চিয়েশ্যন গঠন হৈছিল? এন বেনাৰ্জীৰ নেতৃত্বত। ইম্পৰ্টেণ্ট কুৱেশ্যন যে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? এইটো হৈছে এন বেনাৰ্জীৰ নেতৃত্বত। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। এইটো আমি সকলোৱে জানো আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। 10 নম্বৰটো গ'ল। এতিয়া আহিব আমাৰ 2 নম্বৰী কুৱেশ্যন যিখিনি আছে। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল বহুদলীয় শাসন ব্যৱস্থা। ইয়াত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগলাগি সংযুক্ত চৰকাৰ গঠন কৰে। চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে। ইম্পৰ্টেণ্ট মনত ৰাখিবা। তাৰে চোৱা 2 নম্বৰ প্ৰশ্নটো যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? এইটো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। এই ব্যৱস্থাত গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন অধিক সুস্থিৰ আৰু সবল হয়। তাৰে পিছৰটো চোৱা ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। ৰাজনৈতিক দলৰ প্ৰধান 4টা বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দলৰ বাবে থকা আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। মনত ৰাখিবা, বৰ ইম্পৰ্টেণ্ট। তাৰে পিছৰটো চোৱা 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল ক্ৰম, দলৰ নাম আৰু অঞ্চল। 1 নম্বৰ হৈছে অসম গণ পৰিষদ, এইটো হৈছে অসম। দ্বিতীয়টো হৈছে আকলি দল, এইটো হৈছে পাঞ্জাৱ। তৃতীয়টো হৈছে শিৱসেনা, এইটো হৈছে মহাৰাষ্ট্ৰ। 4 নম্বৰ তেলেগু দেশম, এইটো হৈছে অন্ধ্ৰপ্ৰদেশ। আৰু 5 নম্বৰটো হৈছে দ্ৰাবিড় মুণ্ডু কাজগাম, এইটো হৈছে তামিলনাডু। মনত ৰাখিবা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো যে মৰ্চা চৰকাৰ বুলিলে কি বুজা? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে এক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। তাৰে পিছত আহিল আমাৰ দীঘল প্ৰশ্ন। ইয়াতে 1 নম্বৰটোত দিছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? যে সংযুক্ত চৰকাৰ বুলিলে গণতান্ত্ৰিক দেশসমূহত নিৰ্বাচনৰ মাধ্যমেদি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা দখলৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। সংযুক্ত চৰকাৰ গঠন হয় সংসদ বা বিধানমণ্ডলৰ নিৰ্বাচনসমূহৰ যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলেই চৰকাৰ গঠন কৰিব পাৰে। আকৌ এনেদৰে মৰ্চা চৰকাৰ গঠন হ'লে এখন দেশে নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায় আৰু অপব্যয় হ্ৰাস পায়। তাৰে পিছৰ প্ৰশ্নটো চাবা সংযুক্ত অথবা মৰ্চা চৰকাৰৰ 2টা গুণ আৰু 2টা দোষ উল্লেখ কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন যে গুণ হ'ল প্ৰথমতে গুণটোৱে আমি চাই লওঁ পৰিস্থিতি আৰু সময় সাপেক্ষে। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীৱ প্ৰয়োজন। আকৌ জাতীয় ঐক্য সংহতি ৰক্ষা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰ কাম কৰে। ফলত জাতীয় ঐক্য সংহতি ৰক্ষা হয়। দোষটো চাবা ক্ষণস্থায়ী অথবা অস্থিৰ। মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ই ক্ষণস্থায়ী চৰকাৰ। মৰ্চাৰ অংশগ্ৰহণ কৰা দলসমূহে নিজা স্বাৰ্থত আঘাত পৰিলে সেই দলে যিকোনো সময়তে সমৰ্থ উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে এনে চৰকাৰ পতন ঘটে। আৰু এটা দোষ হৈছে যে দুৰ্বল চৰকাৰ। মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। মৰ্চাত অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। তাৰে পিছৰটো চোৱা
গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। যে শাসনত থকা দলে যাতে দেশৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে। তাৰে পিছত আছে চকু ৰাখিব লাগে আমি। তাৰপিছত চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবোৰ পৰ্যবেক্ষণ আৰু পৰ্যালোচনা সমালোচনা কৰি প্ৰয়োজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলো দৃষ্টি আকৰ্ষণ কৰা। তাৰে পিছৰটো হৈছে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা প্ৰয়োজন সাপেক্ষে বিশেষ কোনো দলৰ সহযোগিতা আৰু প্ৰতিনিধিত্ব পূৰণ কৰা। জনমত গঠন কৰা, জনগণকৰ সচেতনতা বৃদ্ধি কৰা, জনসাধাৰণক ৰাজনৈতিক শিক্ষা প্ৰদান কৰা, দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। কাৰণ কেইটা হৈছে ৰাষ্ট্ৰীয় দল, বৈষম্যমূলক নীতি, সংখ্যালঘু সম্প্ৰদায়বোৰৰ প্ৰতিনিধিত্ব নোপোৱাৰ ফলত আঞ্চলিক দলৰ জন্ম হয়, সংখ্যালঘু সম্প্ৰদায়বোৰৰ নিৰাপত্তাহীনতাৰ অভাৱ, স্থানীয় সমস্যা সমাধান কৰাৰ বাবে আঞ্চলিক দলৰ জন্ম হয়, দেশৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদৰ্শগত সংঘাত, এই সংঘাতৰ ফলত আঞ্চলিক দলৰ জন্ম হয়, কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা, এই কাৰণৰ ফলত আঞ্চলিক দলৰ জন্ম হয়, ৰাষ্ট্ৰীয় দলত স্থান নোপোৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টি কৰা, স্থানীয় সমস্যা সমাধানত গুৰুত্ব দিয়া। তাৰে পিছত ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। যে নীতি আদৰ্শ আৰু লক্ষ্য থাকে, নীতি আদৰ্শ বাস্তৱত ৰূপায়িত কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যোৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়োজন আছে। শাসক শ্ৰেণীৰ স্বেচ্ছাচাৰী হোৱাৰ পৰা ৰক্ষা কৰে, চৰকাৰৰ সমালোচনা কৰি সংসদত দাঙি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা, জনগণকৰ সচেতনতা বৃদ্ধি কৰা, তেওঁৰ দেশৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সজাগতা বৃদ্ধি কৰা, দেশৰ পৰ্যায়ৰ প্ৰতিনিধিত্ব পূৰণ কৰা, স্থানীয় সমস্যা সমাধানত গুৰুত্ব দিয়া। গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ এই ব্যৱস্থা থকাৰ ফলত গণতন্ত্ৰ সুৰক্ষা পায়। তাৰে পিছৰটো চোৱা ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। যে সংগঠন, ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে। নীতি আদৰ্শ আৰু লক্ষ্য, ৰাজনৈতিক দল নীতি আদৰ্শ আৰু লক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত। ক্ষমতা দখলৰ আকাংক্ষা, দলৰ সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে দলৰ ক্ষমতা দখল কৰা। জাতীয় স্বাৰ্থত কাম কৰা, দেশৰ প্ৰগতি আৰু স্বাৰ্থৰ প্ৰতি দৃষ্টি ৰাখা। তাৰপিছত 7 নম্বৰ কুৱেশ্যন, মানে আমাৰ শেষৰ কুৱেশ্যনটো হৈছে সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আৰু কেইটা আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। যে নিৰ্বাচনৰ খৰচ কম হয়, পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ খৰচ কম হয়, আঞ্চলিক দলৰ প্ৰত্যাশা পূৰণ কৰা, সংযুক্ত চৰকাৰে আঞ্চলিক দলৰ অংশগ্ৰহণ কৰাৰ ফলত প্ৰত্যাশা পূৰণ হয়, দেশৰ সমস্যাৰ সমাধানত সহায় কৰে, বিভিন্ন দলৰ সমন্বয়ে সমস্যা সমাধান কৰা, সহনশীলতা আৰু সহযোগিতা বৃদ্ধি পায়, বিভিন্ন ৰাজনৈতিক দলৰ সমন্বয়ে সমিলমিলেৰে কাম কৰাৰ ফলত সহনশীলতা আৰু সহযোগিতা বৃদ্ধি পায়। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট ছেকশ্যনত জনাবা। কিবা অসুবিধা হ'লে মোক কমেণ্টত ক'বা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছিং।